Welcome to High School Mathematics. ছাত্ৰছাত্ৰীসকল ব্যক্তিগত কিছু অসুবিধাৰ বাবে দুদিনমান ভিডিঅ' দিব পৰা নাছিলো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নৱম শ্ৰেণী সাধাৰণ গণিতৰ নৱম অধ্যায় সমান্তৰিক আৰু ত্ৰিভুজৰ কালি। ইয়াত একে ভূমি আৰু একে সমান্তৰালৰ মাজৰ কিছুমান চিত্ৰ দিছে, যেনেকৈ ইয়াত ABCD চতুৰ্ভুজটো আৰু CDEF চতুৰ্ভুজ দুটা ভূমি একেই DC ভূমি, কিন্তু আমাৰ কি হ'ব একেডাল এই ভূমিডালৰ লগত আনডাল বাহু ধৰণে AB প্যাৰেলাল টু DC হৈ আছে, কিন্তু AB আৰু EF একেডাল একে নহয়, গতিকে একে সমান্তৰালৰ মাজত নাই। গতিকে এইটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত এই চিত্ৰটো এনে ধৰণে হয়। তেনেকৈ PQRS আৰু MNRS দুটা চতুৰ্ভুজ দুইটাৰ উমৈহতীয়া ভূমি হৈছে SR, কিন্তু একে ভূমি হয় কিন্তু একে সমান্তৰালৰ মাজত নহয়। এতিয়া এই MN ডাল যদি আমাৰ ওপৰলৈ উঠি যায় তেতিয়া আমাৰ কি হ'ব PQRS আৰু MNRS দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা চিত্ৰ হ'ব। যেনেকৈ ত্ৰিভুজ দুটা ABC আৰু BCD, ইয়াৰ শীৰ্ষবিন্দুটা আমাৰ A শীৰ্ষবিন্দু ওপৰত আছে, D তলত আছে, গতিকে এইটো যদি একেৰেখীয় হ'লহেঁতেন আমাৰ ইয়াৰ সমান্তৰালকে তেনেকৈ আমাৰ D বিন্দুটো উঠাই দিলে আমাৰ ওপৰলৈ AD BC লগত সমান্তৰাল হ'লে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজ দুটা হ'ব। তেনেকৈ এই চিত্ৰটোলৈ লক্ষ্য কৰা, এইটোতো কি হ'ব ABCD আৰু PDC ত্ৰিভুজ দুটা, ত্ৰিভুজটো আৰু এই সমান্তৰিকটো একে ভূমি হয় DC, কিন্তু একে সমান্তৰালৰ মাজত নহয়। এতিয়া P টো যদি ওপৰলৈ উঠাই দিয়া হয় তেতিয়া এইটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত হ'ব। এতিয়া অনুশীলনী 9.1ৰ চিত্ৰবোৰ চোৱা, তলৰ চিত্ৰবোৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত, এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা। মই তোমালোকক কৈ যাম, তোমালোকে সেইমতে লিখি যাবা। তো ABCD আৰু PDC এই চতুৰ্ভুজটো ABCD চতুৰ্ভুজৰ ট্ৰেপিজিয়াম হৈ আছে, আৰু PDC ত্ৰিভুজৰ DC বাহুটো দুইটা ত্ৰিভুজটোতো আছে সমান্তৰিকটো আছে, গতিকে সাধাৰণ ভূমি হ'ল DC আৰু সমান্তৰাল ৰেখা কি AB প্যাৰেলাল টু DC ৰ মাজত অৱস্থিত। তেনেকৈ এইটো PQRS আৰু MNRS সাধাৰণ ভূমি SR, একে ভূমিত আছে SR কিন্তু একে সমান্তৰালৰ মাজত নাই, অৰ্থাৎ PQ আৰু MN একেৰেখীয় হ'ব লাগিব, তেতিয়া একে সমান্তৰালৰ মাজত হ'ব। তেনেকৈ PQRS আৰু QTR ত্ৰিভুজটো আৰু PQRS চতুৰ্ভুজটো সমান্তৰিকটো একে ভূমি উমৈহতীয়া বাহু কি আছে QR, একে ভূমি QR আৰু একে সমান্তৰাল QR প্যাৰেলাল টু PS ৰ মাজত অৱস্থিত। এইটো তেনেকৈ আমাৰ ABCD আৰু PQR ত্ৰিভুজটো, গতিকে PQR ত্ৰিভুজৰ কোনো এটা বাহু ABCD চতুৰ্ভুজৰ কোনো এটা বাহু হোৱা নাই, গতিকে একে ভূমি নহয়, কিন্তু BC প্যাৰেলাল AD ৰ মাজত চিত্ৰ দুটা অৱস্থিত, একে সমান্তৰালৰ মাজত আছে কিন্তু একে ভূমি নহয়। তেনেকৈ এইটো ABCD আৰু APQD দুটা চতুৰ্ভুজৰ উমৈহতীয়া বাহু হৈছে AD, গতিকে একে ভূমি AD আৰু একে সমান্তৰাল AD প্যাৰেলাল টু BQ ৰ মাজত অৱস্থিত। ইয়াতো তেনেকৈ আমাৰ PQRS আৰু ABCD PQ প্যাৰেলাল টু SR ৰ মাজত চিত্ৰ দুটা অৱস্থিত হয়, কিন্তু একে ভূমি নহয়। উপপাদ্য 9.1 চোৱা, একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান। এতিয়া দুটা সমান্তৰিকৰ যদি ভূমি একে হয় আৰু সমান্তৰিক দুটাৰ যদি আমাৰ একে সজোৰ সমান্তৰালৰ মাজত থাকে, তেনেকুৱা সূত্ৰ আমি আলোচনা কৰিলো, গতিকে তেনে ক্ষেত্ৰত কি হ'ব দুটা সমান্তৰিকৰ কালি সমান হৈ যাব। আচলতে সমান্তৰিকৰ কালি কি হয় ভূমি পূৰণ উচ্চতা, গতিকে একে সমান্তৰালৰ মাজত থাকিলে উচ্চতা একে হ'ব, আৰু ভূমি একে হ'লেতো আমি পূৰণফল একে পালো, গতিকে একে ভূমি আৰু একে সমান্তৰালত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান। প্ৰমাণটো ইয়াত দিয়া আছে, তোমালোকে কৰিবা। আৰু এটা বেছি ব্যৱহাৰ হোৱা উপপাদ্য বা চৰ্ত আমাৰ তাত দিয়া নাই, সেইটো হৈছে কি, এইটো 8 নম্বৰটো চোৱা, যদি সমান্তৰিক আৰু এটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা। এই উপপাদ্যটো আমাৰ অংক কৰোঁতে খুবেই ব্যৱহৃত হয়। এতিয়া আমি আহিম অনুশীলনী 9.2 ৰ এটা চিত্ৰ দিয়া আছে, চিত্ৰটো দিয়া আছে ABCD এটা সমান্তৰিক
তাত A পাৰপেণ্ডিকুলাৰ DC ৰ সমান্তৰাল A পাৰপেণ্ডিকুলাৰ DC ৰ ওপৰত A ডাল লম্ব আৰু CF পাৰপেণ্ডিকুলাৰ AD AD ৰ ওপৰত CF লম্ব আৰু AB ৰ মেজাৰমেণ্ট দিছে 16 সেন্টিমিটাৰ A ৰ মেজাৰমেণ্ট দিছে 8 সেন্টিমিটাৰ CF দিছে 10 সেন্টিমিটাৰ তেতিয়া AD এই ভূমিডাল উলিয়াব লাগে চিত্ৰটো এনেধৰণে আঁকিলো আমি আঁকি পেলাই AB 16 সেন্টিমিটাৰ CF 10 সেন্টিমিটাৰ A 8 সেন্টিমিটাৰ মেজাৰমেণ্ট বিলাক আমি অঙ্কন কৰি দিলো এতিয়া ABCD সমান্তৰিকৰ কি দিলে আমাৰ A পাৰপেণ্ডিকুলাৰ DC AE পাৰপেণ্ডিকুলাৰ DC A ডাল DC লম্ব আৰু CF পাৰপেণ্ডিকুলাৰ AD AB টু দিছে 16 সেন্টিমিটাৰ AE টু 8 সেন্টিমিটাৰ CF টু 10 সেন্টিমিটাৰ এটা সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে A যদি 16 সেন্টিমিটাৰ হয় তেনেহলে DC ও 16 সেন্টিমিটাৰ হ'ব DC আমি 16 সেন্টিমিটাৰ পাম এটো ইয়াৰ পৰা ইয়ালৈ DC 16 সেন্টিমিটাৰ পাই যাম গতিকে DC যদি 16 সেন্টিমিটাৰ পাই যাও তেতিয়া ABCD সমান্তৰিকটোৰ কালি কি হ'ব ভূমি পূৰণ উন্নতি গতিকে A * DC তাৰ পৰা আমি কালিটো উলিয়াব পাৰিম যেহেতু DC = AB কিয় সমান যে সমান্তৰিকৰ বিপৰীত বাহু this implies DC = কিমান হৈ গল 16 সেন্টিমিটাৰ এটা যদি আমি DC ভূমি হিচাপে লওঁ তেতিয়া আমাৰ উন্নতি হ'ব এই গতিকে সমান্তৰিকৰ ABCD সমান্তৰিকৰ কালি কি হ'ব ভূমি পূৰণ উন্নতি এতিয়া আমি ভূমি কিমান ধৰিলো ভূমি যদি DC ধৰো উন্নতি এই হৈ গল = DC * A DC আমি 16 পালো into A পাইছো আমি 8 16 * 8 সেন্টিমিটাৰ স্কয়াৰ = 128 সেন্টিমিটাৰ স্কয়াৰ এতিয়া এই একেটা চিত্ৰতে যদি আমি ভূমি যদি AD হিচাপে লওঁ উন্নতি আমাৰ CF হ'ব চিত্ৰ একেটাই গতিকে একে ABCD সমান্তৰিকৰ কালি = ভূমি পূৰণ উন্নতি গতিকে AD ভূমি হলে AD * CF হেতু ভূমি হিচাপে আমি AD ভূমি হিচাপে ললে উন্নতি CF আমি তেনেকৈ লিখি লম এতিয়া ভূমি AD হলে উন্নতি CF হ'ব therefore কালি ABCD সমান্তৰিকৰ কালি কিমান পাই যাম আমি তেতিয়া AD * CF ভূমি পূৰণ উন্নতি তেতিয়া আমাৰ ABCD কালি আমি পাই আছো 128 সেন্টিমিটাৰ স্কয়াৰ = AD মানে কিমান পালো আমি AD উলিয়াব লাগে into CF হৈছে আমাৰ 10 সেন্টিমিটাৰ this implies AD = কিমান হ'ব 128 তক আমাৰ এটো হৰণ হ'ব 128 সেন্টিমিটাৰ স্কয়াৰ divided by 10 সেন্টিমিটাৰ 120 তক 10 এৰে হৰণ কৰিলে আমাৰ 12.8 এটা আগত দশমিক হৈ গল আৰু সেন্টিমিটাৰ স্কয়াৰক সেন্টিমিটাৰ হৰণ কৰিলে সেন্টিমিটাৰ অৰ্থাৎ আমাৰ AD বাহু উলিয়াব দিছিলে নিৰ্ণয় AD = 12.8 সেন্টিমিটাৰ therefore নিৰ্ণয় AD = 12.8 সেন্টিমিটাৰ তো সমাধান আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 2 দিয়া আছে ABCD সমান্তৰিক এটাৰ বাহুৰ মধ্যবিন্দু কেইটা যদি যথাক্ৰমে EFGH হয় দেখুৱা যে কালি EFGH = half of কালি ABCD চিত্ৰটো এনে ধৰণে বনালো আমি ABCD এটা সমান্তৰিক মধ্যবিন্দু বিলাক EFGH সংযোগ কৰোতে এটা চতুৰ্ভুজ পালো আমি যে দেখুৱাব লাগে যে এই EFGH ৰ কালি ABCD ৰ কালি ডাঙৰ সমান্তৰিকৰ কালি আধা গতিকে প্ৰথমতে তোমালোকে ইয়াৰ এডাল মধ্যবিন্দু দুটা সংযোগ কৰি দিয়া ধৰা হল আমি EG সংযোগ কৰি দিলো E আৰু G সংযোগ কৰি দিলো লিখি দিলো আমি অঙ্কন EG সংযোগ কৰা হল এটা EG সংযোগ কৰোতে আমি কি পালো যে
এতিয়া AD parallel to BC আৰু এটো যেহেতু এটা সমান্তৰিক হলে কি হ'ব এৰ বিপৰীত বাহুবিলাক অৰ্থাৎ AB ডাল CD লগত সমান্তৰাল হৈ আছে আৰু AB মধ্য সমান আৰু সমান্তৰাল হৈ আছে AB মধ্যবিন্দু যদি E হয় CD মধ্যবিন্দু যদি G হয় তেতিয়া আমাৰ কি হ'ব B পাৰ্টটো EG লগত সমান হ'ব CG লগত সমান হ'ব তো BCG সমান আৰু সমান্তৰাল হলে কি হ'ব অৰ্থাৎ এটো আমাৰ সৰুটো এটা সমান্তৰিকই হ'ব EBCG এটা সমান্তৰিক হ'ব আৰু AEGD এটা সমান্তৰিকই হ'ব তো দুটা সমান্তৰিকত আমি ভাগ কৰি দিলো ভাগ কৰি দিওঁতে কি হৈ গ'ল আমি যেটো উপপাদ্য পাইছিলো যে সমান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি আধা হেতু এপ্লাই কৰিলে আমি পাই যাম লিখি দিলো আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা গতিকে আমি এটো সংযোগ কৰি দিতে যেটো ত্ৰিভুজ পালো প্ৰথমতে ধৰা আমি ওপৰৰ ত্ৰিভুজটো ললো তো সমান্তৰিক ত্ৰিভুজ AEG আৰু সমান্তৰিক AEGD ৰ একে ভূমি EG গতিকে এই ত্ৰিভুজটো আৰু এই সমান্তৰিকটোৰ একেডাল ভূমি EG হল আৰু EG parallel to AD অৰ্থাৎ এডাল যদি সমান্তৰাল হয় এডালটো তোমালোকে বুজি পাইছে যে EG ডাল আমাৰ এতিয়া ইয়াৰো সমান্তৰাল হ'ব আৰু AD ৰ সমান্তৰাল হ'ব EG ডাল BC ৰ সমান্তৰাল হ'ব গতিকে এটা সমান্তৰিকই পাই যাম আমি হেখিনি এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই ত্ৰিভুজ HEG আৰু সমান্তৰিক AEGD ৰ একে ভূমি EG আৰু EG parallel AD ৰ মাজত অৱস্থিত তে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিক কালি আধা গতিকে কালি ত্ৰিভুজৰ কালি HEG is equal to half of কালি AEGD হেতু আমি ইকুৱেশ্যন নম্বৰ 1 দি থলো এনে ধৰণে তলৰ সমান্তৰিকটো যদি লও EBCG সমান্তৰিক EBCG আৰু ত্ৰিভুজ EFG ৰ একে ভূমি EG এটালৈকে ভূমি বুলি ধৰিলো আৰু EG parallel to BC ৰ মাজত অৱস্থিত তেতিয়া কি হ'ব EFG ৰ কালি EBCG সমান্তৰিকটোৰ কালিৰ আধা ত্ৰিভুজ EFG আৰু সমান্তৰিক EBCG ৰ একে ভূমি EG আৰু EG parallel BC ৰ মাজত অৱস্থিত therefore কালি EFG is equal to half of কালি EBCG এটো 2 নম্বৰ দিয়া আমি দুটা ইকুৱেশ্যন যদি যোগ কৰি দিও তেতিয়া কি পাম আমি লেফট হ্যান্ডত আমি ইকুৱেশ্যন 1 + 2 ইমপ্লাইজ লেফট হ্যান্ডত আমি কালি HEG লেফট হ্যান্ডৰ এটা লিখা কালি HEG প্লাস কালি EFG is equal to ইয়াত আছে half of কালি AEGD half of কালি AEGD plus half of কালি EBCG এতিয়া চোৱাচোন ACG আৰু EFG যোগ হলে কি হয় তো চিত্ৰত ACG আৰু EFG যোগ হলে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো যোগ হলে আমি কি পাই যাম যে EFGH ৰ কালি পাই যাম তো ইয়াত লিখিব পাৰো বাওঁপক্ষত কালি EFGH this implies এই দুটা যোগ কৰিলে আমি কি পাই যাম কালি EFGH is equal to ইয়াত আমি হাফ টু কমন আহিলে দুইটাতে তো কালি AEGD
প্লাস কালি কি হ'ব EBCG এতিয়া চোৱা AEGD আৰু EBCG যোগ হলে কি হয় এটা চতুৰ্ভুজ বা সমান্তৰিক AEGD আৰু EBCG এইটো সমান্তৰিক যোগ হলে কি হ'ব ABCD সমান্তৰিক হ'ব This implies Kali EFGH is equal to half of Kali কি হৈ যাব এই দুটা যোগ হলে আমাৰ ABCD হৈ গ'ল ABCD গতিকে এটো প্ৰমাণিত হৈ গ'ল তো আজিলৈ ইমানকে দিলো তোমালোকে ভালকৈ বুজি নিজে কৰি যাবা স্কিপ নকৰিবা আৰু বন্ধুবৰ্গৰ মাজত লিংকটো শ্বেয়াৰ কৰিবা প্লেলিষ্টত আগৰ ভিডিঅ'বিলাক দিয়া আছে সেইবিলাক তোমালোকে চাবা ফলো কৰিবা আজিলৈ ইমানকে দিলো ধন্যবাদ